राज्य मुख्यमंत्री हिमंत बिश्व शर्मार बृहत मंतव्य केरला बांगालुरु जतेई नाजाओ किय कलगासिया बरपेटा जिसमूह पमुआ मुसलमानर लड़ा छाली सचराचर लग पा मंतव्य मुख्यमंत्री डॉ हिमंत बिश्व शर्मार मंतव्य करिছে যে বহিৰাজ্যৰ যিসমূহ চাকৰি সেই চাকৰিসমূহ সম্পূৰ্ণ অসমৰ মিয়া লৰা ছোৱালীৰ দখললৈ গৈছে। আমি লৈ আহিছো এটা বিশেষ খবৰ মিয়া লৰা ছোৱালীক লৈ বা মিয়া যুৱক যুৱতীক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিশেষ মন্তব্য কৰিছে। ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সুযোগ লগ হিন্দু যুৱক যুৱতীয়েও অসমৰ মিয়া লৰা ছোৱালী ভৰ্তি হৈ আছে কেৰালা বাংগালুৰুত। যতেই যোৱা হয় কেৱল বৰপেটা কলগাছিয়া জনিয়াৰ লৰা ছোৱালী লগ পাওঁ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ। পমুৱা মুছলমানৰ ঠাইত হিন্দু লৰা ছোৱালীয়ে সুযোগ ললে বেছি ভাল এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 20 পৰা 30 বছৰ পূৰ্বে অহা বাংলাদেশীৰ পৰিৱৰ্তে দাস কলিতা সকলে সুবিধা লব লাগে আৰু ভাৰতখন আমাৰেই গতিকে বাহিৰত কাম কৰিবলৈ যোৱাটো আদৰণীয় কাম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কিন্তু এই সুযোগ পমুৱা মুছলমানে লৈছে বুলি মন্তব্য কৰিছে। কিন্তু মিয়া লৰা ছোৱালী বহিৰাজ্যত কাম কৰিবলৈ যোৱাৰ সুযোগ লগ অসমীয়াই নিবনুৱা সমস্যাক লৈ মুখ্যমন্ত্ৰীৰ আহ্বান ৰাজ্যৰ যুৱক যুৱতীলৈ। ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সুযোগ লগ হিন্দু যুৱক যুৱতীয়েও আৰু যিহেতু যতেই যোৱা হয় কেৱল বৰপেটা কলগাছিয়া জনিয়া লৰা ছোৱালী লগ পোৱা হয় মন্তব্য মুখ্যমন্ত্ৰীৰ। পমুৱা মুছলমানৰ ঠাইত হিন্দু লৰা ছোৱালীয়ে সুযোগ ললে বেছি ভাল। 20 পৰা 30 বছৰ পূৰ্বে অহা বাংলাদেশীৰ পৰিৱৰ্তে দাস কলিতা সকলে সুবিধা লব লাগে আৰু ভাৰতখন যিহেতু আমাৰেই গতিকে বহিৰাজ্যত কাম কৰিবলৈ যোৱাটো এক আদৰণীয় কাম বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু মিয়া লৰা ছোৱালী বহিৰাজ্যত কাম কৰিবলৈ যোৱাৰ সুযোগ লৈছে আৰু এই সুযোগ অসমীয়াও লব লাগে বুলি মন্তব্য কৰিছে। নিবনুৱা সমস্যাক লৈ মুখ্যমন্ত্ৰীৰ আহ্বান ৰাজ্যৰ যুৱক যুৱতী সকললৈ। কি কৈছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য শুনক। ক'ব গ'লে আমাৰ গোটেই অসমৰ মিয়া ল'ৰা ছোৱালী বেংগলোৰ কেৰালা চবতো ভৰ্তিয়ে হৈ আছে, গৈয়ে আছে, কামটো কৰিয়ে আছে। আৰু এখন ভাৰতৰ যিটো বিকাশ উদ্যোগিক বিকাশ তাৰ সুযোগ আজি কোনে লৈ আছে। কেৰালাত গ'লে মই বৰপেটা ল'ৰা ছোৱালীয়ে লগ পাই থাকোঁ। এবাৰ কেৰালাত মই গৈছোঁ, মোক আহি কৈছে দাদা আমি বৰপেটীয়া কলগেছিয়া জনিয়া। ভাৰতখনটো আমাৰেই, গতিকে অকল এই গোটেই সুবিধাবিলাক পমুৱা মুছলমান মানুহখিনিয়ে লোৱাৰ জেগাত যদি আমাৰ হিন্দু মানুহখিনিয়েও লয় তাতনো বেয়া পাবলগীয়া কি আছে। গতিকে সেইটোতো আদৰণিহে জনাব লাগে যে আমাৰ মানুহে গৈছে বাংগালুৰুত গৈছে কাম কৰিছে। চল চক্ৰান্ত কৰি চাকৰি দিম বুলি বোলে মানৱ সৰবৰাহ কৰিছে তেতিয়া বেলেগ কথা। চাকৰি কৰিবৰ কাৰণে যদি কোনোবা ইয়াৰ পৰা মানুহ গৈছে তাততো এইটো আমি আদৰণিহে জনাব লাগে। ঘৰত ইয়াত যদি 3000 টকা ইনকাম পোৱা নাই 20,000 টকা কৰবাত গৈ কাম কৰি আছে। ভাৰতখনটো আমাৰে হয়, গতিকে আমাৰ দেশত আমি নগৈ কোনে যাব। এতিয়া আমাৰ দেশত কোন গৈছে যিসকল বাংলাদেশৰ পৰা আহিছিলে 20, 30, 40 বছৰ আগত তেওঁলোকে হায়দৰাবাদ অন্ধ্ৰপ্ৰদেশ বাংগালুৰুত গৈ সুবিধা লৈ আছে। তাৰ জাগাত আমি দাস কলিতা মানুহবিলাকেও সুবিধা ল'ব লাগে, একোতো বেয়া কথা নহয়। ক'ব গ'লে আমাৰ গোটেই অসমৰ মিয়া ল'ৰা ছোৱালী বেংগলোৰ কেৰালা চবতো ভৰ্তিয়ে হৈ আছে, গৈয়ে আছে, কামটো কৰিয়ে আছে। আৰু এখন ভাৰতৰ আৰু আপোনালোকে মন্তব্য শুনিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ সুযোগ লওক হিন্দু যুৱক যুৱতীও অসমৰ মিয়া লৰা ছোৱালীয়ে ভৰ্তি হৈ আছে কেৰালা বাংগালুৰুৰে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। আৰু যতেই যোৱা হয় কেৱল কলগাছিয়া জনিয়া বৰপেটা লৰা ছোৱালী লগ পাওঁ বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। পমুৱা মুছলমানৰ ঠাইত হিন্দু লৰা ছোৱালীও এই সুযোগ ললে বেছি ভাল বুলি মন্তব্য কৰিছে। 20 পৰা 30 বছৰ আগত অহা বাংলাদেশীৰ পৰিৱৰ্তে দাস কলিতা সকলে সুবিধা লব লাগে বুলি মন্তব্য কৰিছে। কিয়নো বহিৰাজ্যৰ যিসমূহ চাকৰি সেই চাকৰিসমূহত অসমৰ মিয়া লৰা ছোৱালীয়ে অধিক আগ্ৰহেৰে বহিৰাজ্যলৈ যোৱা দেখিবলৈ পোৱা যায় মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু তেনেদৰেই অসমৰ যিসমূহ হিন্দু লৰা ছোৱালী আছে বা দাস কলিতা আছে তেওঁলোকেও এই সুযোগ লব লাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। ভাৰতখন যিহেতু আমাৰেই গতিকে বাহিৰত কাম কৰিবলৈ যোৱাটো আদৰণীয়হে কাম বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। কিন্তু মিয়া লৰা ছোৱালী বহিৰাজ্যত গৈ কাম কৰি আছে, সেই সুযোগ লৈছে তেওঁলোকে, কিন্তু হিন্দু লৰা ছোৱালী সেই সুযোগ লব পৰা নাই বুলি মন্তব্য কৰিছে। নিবনুৱা সমস্যাক লৈ মুখ্যমন্ত্ৰীৰ আহ্বান ৰাজ্যৰ যুৱক যুৱতীলৈ। কি কৈছিল মুখ্যমন্ত্ৰীয়ে মন্তব্য পুনৰ শুনক। তাৰ জাগাত আমি দাস কলিতা ক'ব গ'লে আমাৰ গোটেই অসমৰ মিয়া ল'ৰা ছোৱালী বেংগলোৰ কেৰালা চবতো ভৰ্তিয়ে হৈ আছে, গৈয়ে আছে, কামটো কৰিয়ে আছে। আৰু এখন ভাৰতৰ যিটো বিকাশ উদ্যোগিক বিকাশ
তাৰ সুযোগ আজি কোনে লৈ আছে? কেৰালাত গ'লে মই বৰপেটা ল'ৰা ছোৱালীয়ে লগ পাই থাকোঁ। এবাৰ কেৰালাত মই কৈছোঁ, মোক আহি কৈছে, দাদা আমি বৰপেটীয়া, কলগেছিয়া, জনিয়া। ভাৰতখনটো আমাৰেই। গতিকে অকল এই গোটেই সুবিধাবিলাক কমোৱা মুছলমান মানুহখিনিয়ে লোৱাৰ জেগাত যদি আমাৰ হিন্দু মানুহখিনিয়েও লয়, তাতনো বেয়া পাবলগীয়া কি আছে? গতিকে সেইটোতো আদৰণিহে জনাব লাগে যে আমাৰ মানুহে গৈছে, বাংগালুৰুত গৈছে, কাম কৰিছে, চল চক্ৰান্ত কৰি চাকৰি দিম বুলি বোলে মানৱ সৰবৰাহ কৰিছে, তেতিয়া বেলেগ কথা। চাকৰি কৰিবৰ কাৰণে যদি কোনোবা ইয়াৰ পৰা মানুহ গৈছে, তাততো এইটো আমি আদৰণিহে জনাব লাগে। ঘৰত ইয়াত যদি ৩,০০০ টকা ইনকাম পোৱা নাই, ২০,০০০ টকা ক'ৰবাত গৈ কাম কৰি আছে, ভাৰতখনটো আমাৰে হয়। গতিকে আমাৰ দেশত আমি নগৈ কোনে যাব? এতিয়া আমাৰ দেশত কোন গৈছে? যিসকল বাংলাদেশৰ পৰা আহিছিলে ২০, ৩০, ৪০ বছৰ আগত, তেওঁলোকে হায়দৰাবাদ, অন্ধ্ৰপ্ৰদেশ, বাংগালুৰুত গৈ সুবিধা লৈ আছে। তাৰ জাগাত আমি দাস কলিতা মানুহবিলাক